ঘোষণা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দিলীপ শইকীয়া ডাঙৰীয়া, মই ধন্যবাদ জনাওঁ। আৰু সেইদিনাৰ পৰা আমাৰ বহুত গধুৰ দায়িত্ব বাঢ়িছে। কাৰণ আমাৰ দলক আমি শক্তিশালী কৰিবলৈ হ'লে, শক্তিশালী জাগাত লৈ যাবলৈ হ'লে আমাৰ চিট জিকিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাত মজবুত কৰিব লাগিব। ৰাইজৰ যি উৎসাহ, যি আনন্দ দেখা পাইছো, মই ভাবো যে এইবাৰ গোমাত আমি বিপুল ভোটত জয়ী হ'ম। আজি আপুনি জীবত আমি থিয় দি আমাৰ মন্ত্ৰী মহোদয় আহিব, অশোক সিংহাল ডাঙৰীয়া, একেলগত আমি 4টা কেণ্ডিডেট একেলগত যাম, আমি ৰেলী কৰি যাম, গৈ আমি আমাৰ যি মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু মই ভাবো যে ৰাইজৰ ওচৰত মই আশীৰ্বাদ লৈ ৰাইজৰ পৰা আশীৰ্বাদ লৈ, আৰু মই যে থিয় হৈ আছো এইটো হ'ল মোৰ মাতৃভূমি, এই জাগাতে মোৰ জন্ম। সেইকাৰণে মই আজি এই মাতৃভূমিক প্ৰণাম কৰি পেলাই মই ইয়াৰ পৰা ৰেলী ষ্টাৰ্ট কৰিছো। আমি গোসাইগাঁও কমলনাথ ক্লাবত গৈ আমি একত্ৰিত হওঁ, তাৰ পৰা আমি একেলগত কমচে কম আমাৰ 15,000 মানুহ হৈ ৰেলী কৰি গৈ আমি আমাৰ আজি নমিনেশ্যন দাখিল কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।